মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ এই মুহূৰ্তত অভিযোগ উত্থাপিত হৈছে আৰু এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি ক্লু পাইছে অসম আৰক্ষীয়ে গোলাঘাটৰ মুখ্যমন্ত্ৰী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনাক লৈ মন্তব্য আৰক্ষী অধীক্ষকৰ সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই কথা ব্যক্ত কৰিছে ঘটনা সন্দৰ্ভত জেললৈ প্ৰেৰণ কৰা হৈছে ৰাহুল ফুকন নামৰ এজন কংগ্ৰেছীক গ্ৰেপ্তাৰ হৈছে দীপাংকৰ ডেকা ঋষিৰাজ বাৰুটিয়াল প্ৰাণহৰি ফুকন পংকজ গগৈ অৰিন্দম বৰিক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে দুষ্কৃতিকাৰীৰ ষড়যন্ত্ৰ ভেদ কৰিবলৈ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে যে যোৱা 30 জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিনটোজোৰা কাৰ্যসূচীলৈ গোলাঘাট ডিষ্ট্ৰিক্টলৈ আহিছে যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে কেইবাজনো মাননীয় মন্ত্ৰী মহোদয় আৰু বিধায়ক একেলগে আহি আছিলে আৰু যেতিয়াই তেওঁলোকে সাইৰেনৰ শব্দ শুনিলে তাৰ আগে আগে যেতিয়া ৰাস্তাটো ব্লক কৰিবৰ কাৰণে চাৰিজন মানে আহিছিলে আৰু সেই চাৰিজনক লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰি তেওঁলোকক আমাৰ গোলাঘাট আৰক্ষী থানালৈ তেওঁলোকক লৈ গৈছিলে ইয়াৰ মাজতে যেতিয়া কনভয়টো পাৰ হৈ গৈছিলে হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে কনভয় যেতিয়া পাৰ হৈছিলে সেই সময়তে কেইজনমান দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ ভৱনৰ ভিতৰৰ পৰা এটা হেউজীয়া ৰঙৰ বটল তেওঁলোকে দলিয়াই দিছিলে সেইটো যেতিয়া দলিয়াইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কনভয়লৈ সেই কনভয়ত কেইবাখনো গাড়ী আছিলে আৰু সেই গাড়ীৰ মাজতে এখন গাড়ী আছিলে অতুল বৰা মহোদয় আমাৰ মাননীয় মন্ত্ৰী তেখেতৰ গাড়ীত এই বটলটো গৈ পৰিছিলে ইয়াৰ ভিডিঅ' ফুটেজো আপোনালোকে আপলোড কৰিছে আমিও কিন্তু পাইছোঁ আৰু কোনো বিশেষ ক্ষয়ক্ষতি হোৱা নাছিলে কিন্তু গোটেই যিটো তেওঁলোকৰ এই প্ৰচেছ এই যিটো ক্ৰাইম তেওঁলোকে কৰিলে প্ৰি প্লেন এটা ক্ৰাইম তেওঁলোকে আগতে আলোচনা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো কনভয় তালৈ লক্ষ্য কৰি এই বটলটো তেওঁলোকে দলিয়াই দিছিলে সৌভাগ্যৰ ক্ৰমে যদিও ক্ষতি নহ'ল এইটো এটা খুব ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি আমি সেই বটলটো চিজ কৰিছোঁ তাৰপিছতে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ ৰেজিষ্টাৰ কৰি আমি এতিয়ালৈকে এজনক আমি ফৰৱাৰ্ড কৰিছোঁ যোৱাকালি অনাৰেবল কোৰ্টলৈ আৰু 5 জনক এটা কৰায়ত্ব কৰা হৈছে ইয়াৰ ভিতৰতে মেইন যিজন একিউজ যিজনে এইটো দলিয়াইছিলে তেওঁৰ নাম দীপাংকৰ ডেকা তেওঁৰ বোকাখাটত ঘৰ তেখেতকো কৰায়ত্ব কৰা হৈছে তেওঁৰ লগতে আৰু 4 জন এটা টোটেল মানে এক আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা